নমস্কাৰ এক্সিয়া আইএছ একাডেমীলৈ আপোনাক স্বাগতম এতিয়া আজি আমি মেডিভেল আসাম হিষ্ট্ৰীৰ যিখিনি সোৰ্সেছ হয় সেই সোৰ্সেছখিনি বিষয়ে চাম প্ৰথম সোৰ্সেছটো হৈছে আহোম বুৰঞ্জী এতিয়া সুকাফাই যেতিয়া আহোম ৰাজ্য স্থাপন কৰিছিল তেতিয়াৰ পৰাই সুকাফাই এই আহোম বুৰঞ্জী লিখা প্ৰথাটো আৰম্ভ কৰিছিল এতিয়া আপোনালোকে কমেন্ট বক্সত জনাব যে সুকাফাই কাক দায়িত্ব দিছিল এই আহোম বুৰঞ্জী বনাবৰ বাবে বা লিখিবৰ বাবে দ্বিতীয়তে হৈছে পাৰ্চিয়ান ক্ৰনিকল ঠিক আছে পাৰ্চিয়ান ক্ৰনিকলত কি আছে তাবাকাতি নাছিৰি যিখন লিখিছে মিনহাজুল সিৰাজ আৰু দ্বিতীয়তে হৈছে ফথিয়া ই হিব্ৰিয়া যাক তাৰিখ ই আসাম বুলি কোৱা হয় আৰু এইখন লিখিছে সিহাবুদ্দিন তালিশ আৰু তৃতীয়তে এখন কিতাপ আছে জিওগ্ৰাফিকেল স্কেচ অফ আসাম যিখন লিখিছে জন পিটাৰ নামৰ ব্যক্তিজনে এতিয়া আপোনালোকে কমেন্ট বক্সত জনাব যে এই জন পিটাৰ কাৰ লগত অসমলৈ আহিছে ধন্যবাদ